নমস্কাৰ, মই বাস্তু কনসালটেন্ট অৰ্পণ দত্ত। আজি এটা দিশ আৰু তাত থকা আমাৰ পাকঘৰটোৰ কথা পাতিবলৈ ওলাইছোঁ। সেইটো হ'ল আমাৰ ঘৰখনৰ উত্তৰ দিশটো। উত্তৰ দিশটো আমাৰ ঘৰলৈ অপৰচুনিটিছ আহে। উত্তৰ দিশ হয় আমাৰ ঘৰত চাকৰি, প্ৰমোশ্যন, ব্যৱসায়িক উন্নতি, কাষ্টমাৰ্ছ আমাৰ উত্তৰ দিশৰ পৰা আহে বুলি আমি দেখিবলৈ পাওঁ। তাত যদি আমাৰ এটা পাকঘৰ থাকে, পাকঘৰটো একো প্ৰব্লেম নকৰে, কিন্তু পাকঘৰত থকা গেছটোৰ জুইকণে আমাৰ যিখিনি অপৰচুনিটিছ ঘৰলৈ আহিব লাগে সেইখন জ্বলাই দিয়া দেখা যায়। তাৰমানে অপৰচুনিটিছখিনি আমাৰ ঘৰলৈ আহোঁতেও জ্বলি যোৱা দেখা যায়, কিবা এটা কাম হওঁতে লাষ্ট মোমেণ্টত কেঞ্চেল হোৱা দেখা যায়। সেইকাৰণে আমি এতিয়া উত্তৰত যদি আমাৰ পাকঘৰ এটা আছে, আমিতো ভাঙি পেলাব নোৱাৰোঁ। আমি কি উপায় কৰিলে সেই পাকঘৰটোৰ পৰা আমি সুফল পাম? সেইটো হ'ল আমাৰ পাকঘৰটো উত্তৰ দিশত য'ত আছে থাকিবলৈ দিব লাগে। তাত খালি সেই পাকঘৰটোৰ আমাৰ ৱালৰ কালাৰখিনি কেতিয়াও ৰঙা পিংক কালাৰ হ'ব নালাগে। তাত যদি ৰঙা পিংক কালাৰ আছে, আপোনালোকে অফ হোৱাইট, ক্ৰীম বা স্কাই ব্লু দিব পাৰে। আৰু লগতে জৰুৰী কথাটো হ'ল সেইটো হ'ল গেছৰ তলত আমি সেউজীয়া টাইলছ পাৰিব লাগিব, সেউজীয়া মাৰ্বল বা সেউজীয়া কালাৰ টাইলছ। মোৰ ভিডিঅ'ত আপোনালোকে এই ফটোখন পাব য'ত আমি টাইলছখন কেনেকৈ পাৰিব লাগে। বহুত মানুহৰ ঘৰত টাইলছ পৰা দেখা যায়, গেছৰ তলত সৰুকৈ পাৰি থয়। সেইটো নহয়, গেছটো কাভাৰ কৰি থাকিব লাগিব, তেতিয়া আমাৰ একো প্ৰব্লেম দিয়া দেখা নাযায়। এইটো নহয় যে টাইলছখন পাৰিলোঁ আমাৰ কিবা অলপ হ'লেও প্ৰব্লেম আহিব নেকি। বিশ্বাস ৰাখক, যদি উত্তৰত আপোনালোকৰ পাকঘৰ আছে, তাত যদি টাইলছ পাৰে, আপোনালোকৰ 100% প্ৰব্লেম ছল্ভ হৈ অপৰচুনিটিছ অহা দেখা যায়। যদি আপোনালোকৰ ঘৰত উত্তৰত পাকঘৰ আছে, এখন টাইলছ পাৰি চাব। ধন্যবাদ।